ধান দিছোঁ এতিয়া ৰখি আছোঁ ইয়াত চৰাই তামাম দিছে কৰে ইয়াতে উপায় নাই গাইছ তাৰপিছত পুৱাতে উঠি পেলাই মই কাপোৰ ধুই ল'লোঁ এইখিনি ধুই ল'লোঁ তো গাইছ এতিয়া কি বুলি পূৰা আনকাট ভিডিঅ' মই পূৰা এডিটিং নকৰোঁ আৰু তো বহুত দিন হ'ল ভিডিঅ' চিডিঅ' নবনাই মানে বনোৱা হোৱা নাই আৰু এই মন যোৱা নাই ভিডিঅ' চিডিঅ' বনাব মন যোৱা নাই মোৰ এই ভিউজ নাহে মোৰ ভিডিঅ' সেইকাৰণে মানে বনাবলৈ ইচ্ছা যোৱা নাই কিন্তু লাইভত দিছোঁ মই এইমাত্ৰ লাইভ ছেশ্যন কৰিলোঁ BTCৰ LP আৰু UPৰ বিষয়ে কথা পাতিলোঁ অলপ তাৰপিছত BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি আহিছে আৰু এইটো আপোনালোকে পইচা ৰেডি কৰক আৰু 10-15 লাখ টকা মানে 10ৰ পৰা 15 লাখ টকা মিনিমাম আপোনালোকে পইচা মেনেজ কৰক তাৰপিছত চাকৰিটো লৈ লওক এক্সাম প্ৰিপেৰেশ্যন কৰিব নালাগে ঠিক আছে এক্সাম প্ৰিপেৰেশ্যন কৰি লাভ নাই টকাৰ প্ৰিপেৰেশ্যন কৰক কেনেকৈ মই 5 লাখ টকা দিব পাৰিম প্ৰথমে তাৰপিছত এপইণ্টমেণ্ট পোৱাৰ পিছত কেনেকৈ 5 লাখ দিব পাৰিম এনেকৈ আপোনালোকে ব্যৱস্থা কৰক আৰু ঠিক আছে তো এইটো পূৰা আনকাট ভিডিঅ' মোৰ তো মই এইটো ক'ম ইয়াতেও মই এইটো ক'ম যে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট দেখিছোঁ কি UPPLৰ সময়ত মানে যি কাম কৰিলে UPPLে যে ৰিজাল্ট দিয়াৰ চাকৰি দিয়াৰ যি ঘোটালা কাম কৰিলে সেইকাৰণে ইলেকশ্যনৰ আগত দিলেতো মানে ইলেকশ্যনৰ কেইদিনমান আগতে তেওঁলোকে চাকৰিটো দিলে কিন্তু বিৰাট গণ্ডগোল হ'ল হয়নে নহয় বহুত গণ্ডগোল হ'ল সেইকাৰণে UPPLক ভোট নিদিলে যদি BPFে 1 টকা নলয় মেৰিট বেচিছত দিয়ে চাকৰিটো এই LP UPৰ চাকৰিটো মেৰিট বেচিছত দিয়ে আৰু তন্ন ভেৰিফিকেশ্যন কৰিছে বুলি কৈছে আৰু ভেৰিফিকেশ্যন কৰি আছে বুলি চলি আছে বুলি প্ৰচেছটো কিবা কয় নাজানো তাৰপিছত মেৰিট বেচিছতো দিম বুলি কয় তাৰপিছত ভয়ো কৰে কিয় ভয় কৰে মোৰ এইটো প্ৰশ্ন যদিহে মেৰিট বেচিছত দিয়ে BPF চৰকাৰে আমাৰ EM ডাঙৰীয়াই কৈছে যে যদিহে মেৰিট বেচিছত দিয়ে তেতিয়াহ'লে কিয়ৰ ভয় আপোনালোকে ইলেকশ্যনৰ আগত দিয়ে এইটো পাছত দিয়ে আপোনালোকৰ কথা মেৰিট লিষ্টটো পাব্লিছ কৰিব লাগে যদি মেৰিট বেচিছত হয় তো কিয়ৰ ভয় আপোনালোকে তাৰমানে কিয়ৰ কাৰণে ভয় কৰিছে কিবা এটা ঘটলা আছে কিবা নহয় কিবা ঘটলা আছে তাৰমানে BTCৰ যি LP UPৰ কোনোবাই হয়তো ভুৱা চাৰ্টিফিকেট দিছে NCC হওক কিবা কালচাৰেল হওক কিবা অনেক হওক আৰু হয়নে নহয় কোনোবাই হয়তো মাৰ্কটো টেটত মানে 90 আছে দিলে তাক 100 কোনোবা DLEটো 70 আছে দিলে তাক 80 কৰি পেলাই দিলে 80ত 5% লওক কিমান হয় হাই ছেকেণ্ডেৰী বোলে কাৰোবাৰ 70 আছে দিলে তাক মানে 80%ত 5% লওক তো কিবা এটা মানে গণ্ডগোল আছে সেইকাৰণে ভয় কৰি পেলাই BPF চৰকাৰে ইলেকশ্যনৰ আগত এছেম্বলিৰ যি ইলেকশ্যনৰ আগত মেৰিট লিষ্টটো পাব্লিছ নকৰে বোলে মানে আলোচনা কৰি ল'ব লাগিব এই তেওঁলোকে কমিটিয়ে আলোচনা কৰিব লাগিব বুলি কৈছে তো নিশ্চয় কিবা এটা আছে সেই ৰহস্য এটা আছে মানে ডালমে কুছ কালা হে ইয়াৰ কাৰণে তেওঁলোকে মানে মেৰিট লিষ্টটো দিব নোৱাৰে আৰু চাকৰিটো ইলেকশ্যনৰ আগত আপোনালোকক এপইণ্টমেণ্ট দিব নোৱাৰে যদিহে দম আছে টকা লোৱা নাই কোনো ঘোটালা নাই মেৰিট লিষ্ট পাব্লিছ কৰিব পাৰে এইটো কয়ো মানে এনেকৈ মানে পাছ হৈ নাযায় তো এইটো মোৰ প্ৰশ্ন যদিহে কোনো মানে ঘোটালা নাই কিবা নাই হেন তেন নাই আপোনালোকে মেৰিট লিষ্ট পাব্লিছ কৰিব পাৰে আৰু আমি ইয়াতে ধৰিব পাৰোঁ EM ছাৰৰ যি ষ্টেটমেণ্ট ইয়াতে আমি গম পালোঁ যে কিবা নহয় কিবা এটা আছে সেইকাৰণে মেৰিট লিষ্টটো পাব্লিছ কৰিব নোৱাৰে তো এইটো ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মই কৈছোঁ যে আপোনালোকে ধৰ্ণা কাৰ্যসূচী লওক বা প্ৰেছ মিট দিয়ক অতি সোনকালে এই 2 এদিনৰ ভিতৰত ধৰ্ণা লওক বা প্ৰেছ মিট দিয়ক আপোনালোকৰ মেৰিট লিষ্ট আহি যাব আৰু আপোনালোকে যদি শুই থাকে মনে থাকে মেৰিট লিষ্ট পাব্লিছ কৰি মানে মেৰিট লিষ্ট পাব্লিছ নকৰে ইলেকশ্যনৰ পিছত হৈ যাব এইটো ঠিক আছে ধন্যবাদ মানে এইটো আনকাট ভিডিঅ' মই এনেই দিলোঁ আৰু ইয়াতে দে